গুড মৰ্নিং গাইজ, মোৰ চেনেলৰ অন্য এটা ব্লগ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। যোৱা দেওবাৰে আমি গৈছিলোঁ শ্ৰী শ্ৰী ৰত্নাৱলী থানলৈ। ৰত্নাৱলী থান যিহেতু আপোনালোকে সকলোৱে গম পাই চাগে, কামপুৰ অঞ্চলৰ নাৰিকলি গাঁৱত অৱস্থিত। আৰু তালৈ বহুত লোক আহে আৰু যিহেতু দেওবাৰে বেছি হয়, বন্ধৰ দিনত সকলো আহে আৰু যিসকলে মনত ভাবি থয় তেওঁলোকে আগবঢ়াবলৈ আহে। আৰু ইয়ালৈ আহিলে যিহেতু মনৰ কামনা পূৰ হয় বুলি শুনা পাইছোঁ আৰু সকলোৱে বিশ্বাস কৰে, সেইকাৰণে আমি এখন শৰাই আগবঢ়াই থৈছিলোঁ ঘৰৰ ফালৰ পৰা। আৰু বন্ধ দিন পাওঁতেই শৰাইখন আগবঢ়াবলৈ দিবলৈ গ'লোঁ আৰু গৈ পালোঁ। এয়া দেখিছে কাম সকলো চলি আছে, বন্তি জ্বলাই কৰি আমি বহিলোঁ। আৰু এয়া দেখিছে প্ৰসংগ যিহেতু মেইন মণিকূটতে হয়, বাহিৰত নাম গোৱা নহয়, আশীৰ্বাদহে লোৱা হয়। বেছি দেৰি নহ'ল, সেইদিনাখন 12:30 বাজিলে। তাৰপিছত ইয়াত প্ৰসাদ আমাক দিয়া হ'ল, প্ৰসাদ আমি ল'লোঁ। সকলোৱে প্ৰসাদ লৈছে। এয়া দেখিছে নামঘৰটো যথেষ্ট ডাঙৰ হয় আৰু বহুতো ভক্তসকল ইয়াত সমাগম হোৱা দেখা গৈছে। আৰু যিহেতু সেইদিনাখন 12খনমান শৰাই আহিছিলে, কোনোবা দিনাখন কম, কোনোবা দিনাখন বেছি, এনেকুৱা হয়। আৰু চান্দে বেছি হয়, সকলোৰে ছুটি থাকে। আপোনালোককো অকণমান দেখালোঁ, অকণমান শ্বেয়াৰ কৰিলোঁ। যিসকলে আহিম বুলি ভাবি আছে এপাক আহিব পাৰিব নিশ্চয়, চাই যাওকহি ৰত্নাৱলী থানখন। ৰত্নাৱলী থানৰ পৰা আমি ওলাই লগতে আছিলে এটা শিৱ মন্দিৰ, যিহেতু আমি তালৈ যালে এপাক যাওঁৱেই। আৰু লগতে কপিলী নদীখন চাওকচোন, কিমানেই সুন্দৰ এটা পৰিৱেশ, বহুতেই ভাল লাগিলে। শিৱ মন্দিৰটো অকণমান দৰ্শন কৰি আহিলোঁ, তাত জনাই আহিলোঁ। খুবেই এতিয়া মনোমোহা পৰিৱেশ। কপিলী পাৰত কিমানে সুন্দৰ পৰিৱেশটো, ইমানেই ভাল লাগিল নহয়। তাৰপিছত আকৌ আমি মন্দিৰলৈ আহিলোঁ, যিহেতু লগতে হয় দেই, ৰত্নাৱলী থানৰ মানে এৰিয়াতে হয়। আৰু বাকী আমি আশীৰ্বাদ লৈ গৈ আৰু ঘৰৰ অভিমুখে ৰাওনা হ'লোঁ। আমাৰ ঘৰৰ পৰা প্ৰায় 8 কিলোমিটাৰমান হ'ব ৰত্নাৱলী থানলৈ, বেছি দূৰ নহয়। আৰু আপোনালোকে কেনেকৈ পালে চাই পেলাই লাইক কমেণ্ট এটা কৰিব। আজিলৈ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। আকৌ পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ ৰাখিছোঁ আৰু আপোনালোকৰ মাজত আহি আছোঁ। থেংক ইউ ছ' মাছ সকলোৱে চোৱাৰ বাবে, বহুত বহুত ধন্যবাদ। টেক কেয়াৰ, বাই বাই, চি ইউ।